UPPL আমাৰ NDAৰ সহযোগী দল আৰু আমি যেতিয়া এটা সহযোগিতা কৰোঁ সহযোগিতা অব্যাহত থাকে আৰু UPPL আমাৰ মন্ত্ৰীসভাটো আছে খালি BTC বা BTRৰ নিৰ্বাচনটো আমি কেনেকৈ খেলোঁ সেই বিষয়ে প্ৰমোদ বড়ো আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আলোচনা কৰিব কিন্তু NDAত UPPL আছে আৰু NDA হিচাপতে আমি বন্ধুত্বপূৰ্ণভাৱে আমি কাম আগতেও চলাই আহিছোঁ আৰু এনেকৈ চলি Sir, you are participating in the 5th anniversary of Bodo Peace Accord. How do you see that? বড়ো শান্তি চুক্তি আজি গোটেই অসমৰ অকল বড়োলেণ্ডে নহয় সমগ্ৰ অসমলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই এক ব্যাপক ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে আজি আপোনালোকে মনত ভাবি চাওক যে 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত যিটো সময়ত অসমক বিভাজনৰ কাৰণে আন্দোলন কৰা হৈছিল অসমৰ একতাৰ মূল প্ৰতীক বিধানসভাখনেই কোকৰাঝাৰত আৰু যদি বিধানসভাখনলৈকে চায় তেতিয়াহ'লে তাত দেখিব যে য'ত এসময়ত অসমীয়া ভাষা তাত অকল একমাত্ৰ ভাষা আছিল আজি তাত বড়ো ভাষা আৰু বড়ো কলা সংস্কৃতিয়ে গৌৰৱময় স্থান দখল কৰিছে এসময়ত অসম বিভাজনৰ কথা কোৱা হৈছিল কিন্তু আজি অসম একতা থকাৰ লগে লগে বড়োলেণ্ড অঞ্চলত ভাবিব নোৱাৰা উন্নয়ন এখন মেডিকেল কলেজ আছিল এতিয়া দুখন মেডিকেল কলেজ বড়ো একৰ্ড হোৱাৰ আগতে এখনো মেডিকেল কলেজ আছিল বড়োলেণ্ড বিশ্ববিদ্যালয় এখন আছিল এপ্ৰিল মাহৰ পৰা কোকৰাঝাৰ বিশ্ববিদ্যালয় য'ত এখনো বিশ্ববিদ্যালয় নাছিল মাত্ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা কেম্পাছ আছিল তাত আজি দুখন বিশ্ববিদ্যালয় যিবিলাক কথা আমি কেতিয়াও ভাবিবও পৰা নাছিলোঁ শান্তি চুক্তিয়ে আজি বড়ো অঞ্চললৈও বিকাশ আনিছে প্ৰগতি আনিছে আৰু অসমৰো শ্ৰীবৃদ্ধিত অৰিহণা যোগাইছে গতিকে বড়ো চুক্তিয়ে যেনেকৈ বড়ো লোকসকলৰ আশা আকাংক্ষা পূৰণ কৰিছে সেই ধৰণে বৃহত্তৰ অসমৰো আশা আকাংক্ষা পূৰণ কৰিছে Historic Bodo Accord is a milestone in the development of Assam. The Bodo agitation was started with demand for dividing Assam. But on 17 February, Assam Assembly will have its session in Kokrajhar, the capital city of BTR, which symbolizes the unity of Assam. But at the same time, if you look towards Assam Assembly, earlier Assam Assembly was primarily known for Assamese language. Today, Bodo language is taking a proud place in the transaction of business in Assam Assembly. If Bodo people is asking for development, that development is now not only in papers, it can be seen. There was not a single medical college before Bodo Accord. Now we have 2 medical colleges. There was no university. Today there is 2 medical colleges. Road, 2 university. Road, bridge, institution, peace, progress. That is the hallmark of the Bodo Accord.